নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। আজি সংবাদ মেলত মই যোৱাকালি ভাৰতীয় জনতা পাৰ্টিৰ জিলা কাৰ্যালয়ত গৈ মোৰ যি দায়িত্ব আছিল ভাৰতীয় জনতা পাৰ্টিৰ, মই দলৰ নিষ্ঠা আৰু সততাক সন্মান জনাই মই যোৱাকালি মোৰ পদৰ পৰা মই অব্যাহতি লৈছোঁ আৰু ৰাইজৰ সহসন্মতে মই আজি ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ দলৰ টিকেটৰ দাবীদাৰ আছিলোঁ আৰু 18 নং বঙাইগাঁও বিধানসভা সমষ্টিত একমাত্ৰ ময়েই ভাৰতীয় জনতা পাৰ্টিৰ পৰা টিকেটৰ দাবীদাৰ আছিলোঁ আৰু দলে মোক এইবাৰ টিকেটৰ দিয়াৰ পৰা মোক বঞ্চিত কৰিছে। ৰাজনৈতিক কেৰণ আৰু 40 বছৰীয়া যিটো বঙাইগাঁৱত ৰাজনৈতিক ৰাজত্ব চলিছে, ইয়াৰ মেৰপাছত পৰি মোক দলে টিকেট নিদিলে আৰু সেই হেতুকে মই দলৰ কৰ্মকৰ্তাসকল, বঙাইগাঁৱৰ শুভাকাংক্ষীসকল, মোৰ বিশিষ্ট শিক্ষাবিদসকল, বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ দিহা পৰামৰ্শে মই 18 নং বঙাইগাঁও বিধানসভা সমষ্টিত এইবাৰ মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈছোঁ আৰু ইতিমধ্যে বঙাইগাঁৱৰ হাজাৰ হাজাৰ ৰাইজে বঙাইগাঁৱৰ যিটো 40 বছৰীয়া পৰিয়ালকেন্দ্ৰিক ৰাজত্ব, বঙাইগাঁৱত যি উন্নয়ন হ'ব লাগিছিল এই উন্নয়নত বাধাৰ সৃষ্টি হোৱা হেতুকে মোক ৰাইজে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগবঢ়াই দিছে আৰু মই ৰাইজৰ সহমত, ৰাইজৰ আশা আকাংক্ষাবোৰ পূৰণ কৰাৰ কাৰণে, বঙাইগাঁৱৰ উন্নয়নৰ কাৰণে আৰু বঙাইগাঁৱত ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি মই নিৰ্দলীয় হিচাপে থিয় হৈ ৰাইজৰ আশা আকাংক্ষা আৰু উন্নয়নৰ বাট মুকলি কৰিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ আৰু সেই হেতুকে মই যোৱা পৰহি এখন সৰ্বদলীয় বৈঠক পাতিছিলোঁ আৰু সৰ্বদলীয় বৈঠকত সকলোৰে একেই মত, যিহেতু দলৰ পৰা টিকেট নিদিলে আমি বঙাইগাঁৱত ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি সকলোৱে একমত হৈ মোক চক্ৰধৰ দাস হিচাপে, মই এজন সমাজকৰ্মী হিচাপে মোৰ নিষ্ঠা আৰু সততা ৰাইজে দেখি, মোৰ সাহস দেখি সকলোৱে আপ্লুত হৈ মোক এইবাৰ বঙাইগাঁওবাসী ৰাইজ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে মোৰ লগত। বঙাইগাঁও বিধানসভাৰ অন্তৰ্গত 19খন গাঁও পঞ্চায়ত আৰু বঙাইগাঁও চহৰৰ 25টা ৱাৰ্ডক লৈ ৰাইজৰ সেৱা কৰাৰ বাবে মই আগবাঢ়ি আহিছোঁ আৰু ৰাইজে মোক আগুৱাই লৈ গৈছে আৰু 23 তাৰিখে মই ৰাইজক লগত লৈ মই মনোনয়ন পত্ৰ দাখিল কৰিম আৰু তাৰপিছত মই আমাৰ 2026 চনৰ বিধানসভা ইলেকশ্যনৰ ৰণকৌশল ৰাইজক লগত লৈ আমি কাম কৰি যাম আৰু মই আশা কৰিছোঁ বঙাইগাঁৱৰ উন্নয়নৰ দিশটো মুকলি কৰাৰ কাৰণে ৰাইজে মোক আগবঢ়াই দিছে আৰু মই যোৱা 40 বছৰে মোৰ নিজৰ কৰ্মজীৱনৰ লগতে মই ৰাইজৰ সেৱা কৰি আহিছোঁ। মই বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান সকলোকে মই বিভিন্ন দিশত সহায় কৰি আহিছোঁ আৰু সেইটো কাৰণে কোনো প্ৰতিবাদ নোহোৱাকৈ ৰাইজে মোক আগবঢ়াই দিছে বঙাইগাঁও উন্নয়নৰ কাৰণে আৰু বঙাইগাঁও উন্নয়নৰ যিবোৰ বাধাৰ সৃষ্টি হৈছিল এই বাধাসমূহ মই মুকলি কৰি ৰাইজৰ লগত থাকি, মোৰ লগত কোনো দালালি ব্যৱস্থা, কোনো মিডিলমেন নোহোৱাকৈ ৰাইজৰ লগত বহি একেলগে আলোচনা কৰি মই বঙাইগাঁও উন্নয়নৰ কথা চিন্তা কৰিম আৰু যদি মই ৰাইজৰ আশীৰ্বাদত এইবাৰ যদি মই থিয় যেনেকৈ হৈছোঁ, মোক যদি ৰাইজে আশীৰ্বাদ দিয়ে, মই বিধায়ক হ'লে বঙাইগাঁৱৰ উন্নয়নৰ কাৰণে ৰাইজৰ লগত একগোট হৈ মই আগবাঢ়ি যাম আৰু বঙাইগাঁৱত যিসমূহ চেণ্ডিকেট চলি আছে এই চেণ্ডিকেট বন্ধ কৰাৰ কাৰণে মোৰ প্ৰথম লক্ষ্য থাকিব। ইয়াতে বিশেষকৈ আমি দেখিছোঁ বঙাইগাঁও চহৰত যিসকল উন্নয়নৰ কাৰণে আগবাঢ়ি আহিছে সেই মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকল আৰু বিভিন্ন হিন্দীভাষীৰ লোকসকলক এজন চেণ্ডিকেট ৰজাই শোষণ দমন কৰি তেওঁলোকক ধমকি দি পেলাই তেওঁলোকে ৰাজত্ব চলাইছে। এই প্ৰথম মোৰ বঙাইগাঁও চহৰৰ কামটো হ'ব এই যে
চেণ্টিকেট ৰাজ যিটো চলি আছে এই চেণ্টিকেট ৰাজটো বন্ধ কৰা আৰু সেইকাৰণে মই ৰাইজক অনুৰোধ জনাইছোঁ দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান ৰাইজসকল মোৰ লগত আহক মোৰ লগত লগ হওক আৰু আমি একেলগে এইবাৰ বঙাইগাঁও বিধানসভা সমষ্টিত বঙাইগাঁৱত ৰাজনৈতিক পৰিৱৰ্তন ঘটাৰ কাৰণে আমি সদল বলে আগবাঢ়ি যাম আৰু ইয়াৰ পৰিচয়টো আমাক বঞ্চিত কৰাৰ পৰিচয়টো আমি অহা 9 তাৰিখ না 9 তাৰিখ না অহা 9 তাৰিখে হ'বলগীয়া বিধানসভা নিৰ্বাচনত ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি মোক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই যিটো এতিয়ালৈকে মই প্ৰতীকটো পোৱা নাই 26 তাৰিখে এইটো ফাইনেল হ'ব এই প্ৰতীকটোৰ বিষয়ে মই ৰাইজক জনাম আৰু সকলোৱে একেলগে মিলি সকলোৰে হাতত হাত ধৰি আমি বঙাইগাঁৱৰ ৰাজনৈতিক পৰিৱৰ্তন ঘটাৰ কাৰণে মই সদল বলে ৰাইজৰ ওচৰত থিয় হৈছোঁ আৰু হাজাৰ হাজাৰ ৰাইজৰ মোক সহায় সহযোগিতা আগবঢ়াইছে সকলোৰে মনত এটা হাঁহি আৰু আনন্দৰ স্বতঃস্ফূৰ্ত আমি নজৰ দেখিছোঁ যে বঙাইগাঁৱত এইবাৰ ৰাজনৈতিক পৰিৱৰ্তন হ'ব আৰু পৰিয়ালকেন্দ্ৰিক ৰাজত্বৰ এই 40 বছৰীয়া ৰাজত্বকালৰ অন্ত পৰিব না মই বিজেপিৰ কৰ্মী হিচাপে কোৱা নাই আৰু বিজেপিয়ে মানে দলৰ কৰ্মকৰ্তা হয় না মই এতিয়া দলীয় হিচাপে মই ক'ব খোজা নাই এতিয়া বঙাইগাঁও ৰাইজ হিচাপে কৈছোঁ আজি মোৰ লগত প্ৰায় 80% আজিৰ ডেটত ৰাইজ আছে মই 75,000 ভোট পাম নিশ্চিত মোৰ কাৰণে দীপ্তিময় চৌধুৰীৰ ফেক্টৰ নহয় যিহেতু বঙাইগাঁওবাসী ৰাইজে ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছে আৰু বঙাইগাঁৱৰ উন্নয়ন বিচাৰিছে না মই এণ্টি ফণিভূষণ হিচাপে কোৱা নাই মই বঙাইগাঁওবাসী আমাৰ উন্নয়নৰ কাৰণে যিসকল ৰাইজে আগবাঢ়ি আহিছে তেওঁলোকৰ কথাহে মই ক'ব পাৰিম প্ৰথম উদ্দেশ্যটো হ'ল মই বঙাইগাঁৱত যিটো 40 বছৰীয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলিছে এই ৰাজনীতিটো পৰিৱৰ্তন হ'ব লাগে আৰু বঙাইগাঁৱত যদি এই ৰাজনীতিটো পৰিৱৰ্তন হয় তাৰপিছতে উন্নয়ন আমি পথ মুকলি হ'ব বুলি আমি ভাবিছোঁ এতিয়া একচুৱেলি দলৰ এগেইনষ্টত মই ক'ব খোজা নাই কাৰণ যিহেতু মই একদম দলৰ নিষ্ঠাবান এজন কৰ্মী আছিলোঁ আৰু দলত সততা নিষ্ঠাৰে মই কাম কৰি গৈছিলোঁ এইটো সকলো ৰাইজে জানে মোৰ লক্ষ্য আছিল যে বঙাইগাঁও ৰাজনৈতিক পৰিৱৰ্তনৰ কাৰণে বঙাইগাঁও জিলা কাৰ্যালয়ত মজিয়াত মই সদায় দাবী কৰি আহিছিলোঁ যে বঙাইগাঁও ৰাজনৈতিক পৰিৱৰ্তন হ'লে এজন MLA লাগে আৰু MLA বিচাৰি মই নিজে বিচৰা নাছিলোঁ মই আমাৰ যিখিনি ইয়াৰ আগত আমাৰ দলীয় নেতা আছিল তেওঁলোকক আমি MLA কৰাৰ কাৰণে চিন্তা কৰিহে মই ৰাজনীতি কৰিছিলোঁ কিন্তু শেষত বঙাইগাঁৱত কি কাৰণত কোনেও দাবী নকৰে বিধায়কনে দাবী নকৰে সেইটো চিন্তনীয় সেইটো কাৰণতে মই ৰাইজৰ মত লৈ মোৰ নিজৰ চেষ্টা আৰু বঙাইগাঁওবাসী ৰাইজৰ উন্নয়নৰ যিটো দিশ মুকলি কৰাৰ কাৰণে মই নিৰ্দলীয় হিচাপে থিয় হৈছোঁ মই দলৰ মই যিহেতু নিষ্ঠাবান কৰ্মী মোৰ তেজত বিজেপি আছে মোৰ তেজত মোৰ সংঘ আছে সেইটো কাৰণতে মই দলৰ বিৰোধিতা মই কেতিয়াও নকৰোঁ দলে মোক কেনেকৈ চাই সেইটো দলৰ কথা সকলৰ আশীৰ্বাদ আছিল কিন্তু আমি জনামতে যে MPয়ে যদি বঙাইগাঁও বিধানসভা সমষ্টিত দীপ্তিময় চৌধুৰীক টিকেট নিদিয়ে তেনেহ'লে MPৰ পৰা পদত্যাগ কৰিম বুলি দিল্লীত জনাইছিল আৰু সেইটো কাৰণতে হয়তো বঙাইগাঁৱত আমাক টিকেট নিদিলে গোটেই বঙাইগাঁও জিলা বিজেপিয়ে উৎফুল্লিত নহয় কাৰণ যি দুজন কেণ্ডিডেট দিছে সেই দুজন আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তেজত বিজেপি থকা তেওঁলোক দলীয় কৰ্মী নহয় কাৰণ আজি 30 বছৰে দল কৰি আহি সেই দলটোক বঞ্চিত কৰি সেই মানুহখিনিক বঞ্চিত কৰি একেদিনাই অভয়াপুৰীৰ ভূপেন ৰায়ক বিজেপি কৰিলে আৰু বিজেপি কৰি অভয়াপুৰীত তেখেতৰ টিকেটটো নিশ্চিত কৰিছে আৰু যেহেতু এলায়েন্স আছে এলায়েন্স থকাৰ কাৰণে বঙাইগাঁৱত আকৌ বিজেপিক দিব নোৱাৰাৰ যিটো মানে কৌশল সেইটো ফণিভূষণ চৌধুৰীয়ে ৰচিছিল আৰু যাৰ ফলত দীপ্তিময় চৌধুৰী আজি টিকেট পোৱাৰ সৌভাগ্য হৈছে না আমি এইটো নিশ্চিত বুলি ভাবিছোঁ কাৰণ দিল্লীৰ যিসকলে ছাৰ্ভে কৰাৰ কাৰণে আহিছিল
দলে দলে আহিছে, আজিও আছে বঙাইগাঁৱত। আৰু আমাৰ অসমৰ পৰা বিভিন্ন ছাৰ্ভে টিমে ছাৰ্ভে কৰি পেলাই মোৰ কাৰণে 1 নম্বৰত দিল্লীলৈকে টিকেট পাব লাগে বুলি জনাইছিল। আৰু দিল্লীও আমাক বঙাইগাঁৱৰ ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছে, কিন্তু দুৰ্ভাগ্য আমাক টিকেটটো দিব নোৱাৰিলে। এতিয়া ওপৰ মহলত কেনেধৰণৰ কি ৰাজনীতি চলিছে সেইটো বিষয়ে মই অৱগত নহয়। কিন্তু আজি দিল্লীও বঙাইগাঁৱৰ ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছে।